আৰু আজি এটা নিউ শেল্টাৰ উইকলি আপডেট লৈ আহিছোঁ আহকচোন আমাৰ এইটো উইকৰ এটা আপডেট জনাই দিওঁ ষ্টাৰ্ট কৰোঁ সেইটো হৈছে কালুক ভাবিছিলোঁ আজি ওলাই দিওঁ পিছত এদিন কালি মানে ওলালোঁ কালি ওলাওঁতে সি গৈ আৰু শেল্টাৰৰ বাহিৰত আহি এনেকুৱা কান্দি আছে সেইকাৰণে আৰু নোলালোঁ আৰু এইটো হৈছে মায়া ভণ্টি আৰু খালি গালি দিয়াই কাম খাই হয় শুব নিজৰ বিচনা লাগিব বিচনাটো নাপালে মানে কান্দি থাকিব তাৰ পিছত মানে বিচনাখন যেতিয়ালৈকে নাপায় তেতিয়ালৈকে মানে ধুনীয়াকে মানে তোমাক লাৰিব দিব চুব দিব একদম একো নাই যেতিয়া তাৰ বিচনাটো পাব এইয়া এনেকুৱা খং ঐ মায়া হ'ব দে তোক নাচাও দে বৰ একেবাৰে ডাং কাটি আৰু এইটো হৈছে আমাৰ নতুন তাইক মানে তাৰ হিষ্টৰীটো হৈছে যেতিয়া বেবী দিওঁতে তাই মানে বহুত কষ্ট পালে নেকি তাৰ গোটেই ইউট্ৰাছটো ওলাই আহিছে তাৰপিছতে আমি তাক সাৰ্জাৰী কৰালোঁ তাৰ মানে বহুত বেছি ডাঙৰ হৈছিলে এইটো এতিয়া বাৰু মানে অলপমান কমি আহি আছে মেডিচিন মানে কণ্টিনিউ কৰিছোঁ বাকীখিনি বাৰু সোমালে কিন্তু মানে যোনখিনি আৰু মানে অলপমান সোমাব লাগিছিলে সেইটো সোমালে মানে তাক মানে ষ্টেৰিলাইজ কৰা নিচিনা কৰি দিব লাগিব তো সেইটোৰ পিছত আৰু বেবীকেইটা একদম ফিডিং নোপোৱা হ'ব বেবীকেইটা জাষ্ট চকু খুলিছে এটাৰ খুলিছে কিন্তু এটাৰ এতিয়ালৈ খোলা নাই তো বেবীকেইটা কোনে ফিড কৰাব আৰু এতিয়াতো পেকেজ ফিডিং কৰালেও ইমান এটা মানে সেই হেল্ডি নহ'ব তো বহুত কথা ভাবিলোঁ তো ছাৰেও কৈছে যে একো নহয় মেডিচিনৰ দ্বাৰা যদি কমি যায়তো ভালে মেডিচিনত এতিয়া আছে কিন্তু মেডিচিনত বহুত ইম্প্ৰুভ হৈছে বহুতখিনি কমিছে আগতকৈ তো এতিয়া অলপমান ৱেইট কৰিছোঁ মেডিকেশ্যন 14 ডেজৰ মেডিকেশ্যনত তাই এতিয়া বৰ্তমান আছে 14 ডেজৰ পিছত এটা চেকআপত লৈ যাম তাৰপিছতে কি হয় চাওঁ কাৰণ বেবীকেইটাৰ কথাও ভাবিব লাগিব যদি মানে সেইটো গোটেই ওলাই দিয়া হয় মানে মাকৰ ফিডিংটো নাপাব তো এইকেইটা মা তো তাক আমি শেল্টাৰতে লৈ আহিলোঁ বাহিৰত ক'ত কি কৰিব আৰু ইনফেকশ্যন লাগিব দিয়া নাই এইটো আৰু চাওঁ টুকলু বাবুকেইটা আমাৰ টুকলু বাবু এইটো চকু ফুটিলে বাবা এইটো চকু ফুটিলে আৰু এইটো টিকলাটো ফুটা নাই এইটো তো সেয়ে আৰু ইমান সৰু পোৱালীকেইটা বেচাৰা অলপমান মাকে দূৰ হ'লে ইমান কান্দে তো গাখীৰ যদি একদম বন্ধ হৈ যায় তো বহুত দিগদাৰ হ'ব তো অলপমান এটলিষ্ট মানে অলপমান বাচ্চাকেইটা অলপমান ডাঙৰ হ'লেও আমি মানে পেকেট ফিডিং ষ্টাৰ্ট কৰিব পাৰিম কিন্তু এতিয়া ইমান কম সময়ত মানে পেকেট ফিডিং কৰাটো থাকিবনে নাই নাজানো ক'ত উঠিছা তই ক'ত উঠিছা এইটো বিৰাট বদমাছ আৰু এইটো আমি সাৰ্জাৰী কৰাটো এতিয়া বৰ্তমান এনেকৈ তাইক ৰাখিছোঁ মানে এইকেইটা দিন আমি একদম কেছ নলওঁ বুলি ভাবিছোঁ কাৰণ ফাইনেন্সিয়েল ষ্টেটাছ বহুত বেয়া হৈ আছে খানা চানা মানে কিনাটো মানে আৰু বহুত দিগদাৰ হৈ যায় কাৰণ ইহঁতকতো অলপমান বস্তু দি মানে নহয় ধৰক ৰাইচ ধৰক 10 বেগমান ৰাখি থ'বই লাগিব সেইটো কমেও মানে ধৰক এসপ্তাহ দুসপ্তাহমান যায় আৰু দালি আছে চিকেনটো সপ্তাহত 500-600 টকা লাগে আৰু এইকেইটা আৰু ইয়াতে কোনে আহিছে ধুমা চালে এইটো খালি ধুমা চালে নিচিনা ঘূৰি থাকে ঐ ধুমা চালে এইটো আমাৰ টিকলি মানে তাৰ কি হৈছে তাৰ নাইট ডিউটি পৰে ৰাতি কাকো শুব নিদিয়ে চবকে ৰুমে গৈ পেলাই চেক কৰে কোনে ঠাণ্ডাকৈ আছে কোনে কাজিয়া লাগিব মোৰ লগত মানে খালি কাজিয়া লগাত এক্সপাৰ্ট আৰু গধূলি হ'লে সি নিজৰ ডিউটিত ওলাই আহে আৰু ইয়াতে বিল শুই আছে বাকীকেইটা ইয়াতে আছে এতিয়া খানা চানা খালে অলপমান জুইটো ধৰি দিছিলোঁ এইটো হৈছে লানা আৰু লানাৰো ব্লাড টেষ্ট কৰাইছিলোঁ লানাৰো মানে HP বহুত কম আছে যিহেতু এই ৰাজাৰ মানে বেবিচিয়াটো হোৱাৰ পৰা চবৰে বেবিচিয়া লাগি আছে এটাৰ পিছত এটা ব্লাড টেষ্ট কৰালোঁ যেইকেইটাৰ মানে বেবিচিয়া ছাছপেক্ট কৰা হৈছিলে সেইকেইটাৰ গোটেই মানে ব্লাড টেষ্টবোৰ কৰালোঁ লানাৰো সেই HP বহুত কম আছে তো তাৰ মানে এতিয়া মেডিকেশ্যন ট্ৰিটমেণ্ট ডেইলি আৰু এইটো হৈছে ৰাজা বাবা ৰাজাৰো HP বহুত কম বহুত এতিয়া আৰু তাৰ বেবিচিয়াটোৱে মানে কিডনি এফেক্টও কৰিছে এতিয়া লাহেকৈ আৰু এইটো হৈছে পোৱালি চব খোজাই আছে ইমানে বেছি স্কিন প্ৰব্লেম আৰু এইটো টমিৰ হেৰিটো হৈ গ'ল অপাৰেশ্যনটো ষ্টেৰিলাইজেশ্যনটো কৰিলোঁ সেইটো তাক ৰিলিজ কৰিব বাকী এইটো পিনাট এইটো ভোলায়ো যাব আৰু
তাৰ বাৰু স্কিনৰ এতিয়া একো প্ৰব্লেম নাই, খালি নোমখিনি কমপ্লিটলি অহা নাই, এইবোৰ নোমবোৰ অহা নাই। অলপমান গা পা ধুৱাই দিলে আৰু চিন্তা নাই। তাকো চানডে লৈ যাব। আৰু এইটো হৈছে আমাৰ সেইটো এক্সিডেণ্টটো, এইটো বাবা। আৰু কোন আছে? আৰু এইটো কোন হয়? পুষ্পা। ওলে পুষ্পাৰো এটা এনে চেকআপ এটা কৰালোঁ। তো তাৰ ব্লাড টেষ্ট ৰিপৰ্ট এতিয়ালৈ অহা নাই। আৰু বাকী সেই চকুটো কেটৰেক্ট পৰিছে, 14 ডেজৰ মেডিকেশ্যন দিছে। বাট ইমানটো ইম্প্ৰুভ হোৱা নাই এতিয়ালৈকে, নালাগে যে ইম্প্ৰুভ হ'ব। তথাপিও চেষ্টা কৰোঁ, অলপমান দেখা পালেও বেচাৰাটো। আৰু সেইটো আমাৰ ব্লেকি। আৰু বাকী ৰকেট। হাই ৰকেটৰো হেৰি ব্লাড টেষ্ট কৰালোঁ, তাৰো HB কম আছে। বাকী পাণ্ডু, পক্সি আছে। আৰু এইটো হৈছে আমাৰ কুলফি দাদা। আৰু ইয়াতে আমি চিন্নিক ৰাখিছোঁ। ইয়াতে তাৰ কেঞ্চাৰ হয়, তাৰ উপায় নাই, কিবাকে ধৰি ৰাখিছোঁ। মানে তাৰ ৰিপৰ্টাৰে বাৰু ট্ৰিটমেণ্টত হেল্প কৰিয়ে আছে যিখিনি পাৰে। তাৰ সেই পিছফালটো দেখাই দিছোঁ, এয়া বহুত ডাঙৰ কেঞ্চাৰটো। তাৰপিছতে কিমো দিবৰ কাৰণে লৈ গৈছিলোঁ ব্লাড টেষ্ট কৰাই, কিন্তু ব্লাডটো বহুত কম আছে। তো এতিয়া আৰু কিমো দিয়া নহ'ব, অলপমান হেল্ডি হোৱাৰ পিছত মানে কিমো দিয়া যাব। আৰু বাকী আমি ইয়াতে মেগীহঁতক অলপমান টেম্পৰাৰী সেই ৰুমটো বান্ধি দিছোঁ। ইমান ঠাণ্ডা, বেচাৰে ভলো শুই আছে। আৰু এয়া দুটাই শুই আছে, স্কিনৰ প্ৰব্লেম। আৰু বাকী এইটো হৈছে চিকু। আৰু চিম্বা শুই আছে। মা আজি চিম্বাই মানে বাহিৰত ওলাই পেলাই গৈছিলে, বুলি মানে ক'তো হেৰাই নগ'ল চাগে। সি ইয়াতে মানে থাকিব ইমান টাইম, মানে কমেও আধা ঘণ্টামান। আমি ভাবিছোঁ কেজতে আছে, কিন্তু সি বাহিৰত ঘূৰি মেলি আৰু চেল্টাৰ আহিছে। কিন্তু আৰু সেই এৰি বাৰু দিব পৰা যায়, কিন্তু ঘাটো এতিয়ালৈ শুকোৱা নাই ন, এয়া এনেকুৱা হৈ আছে। আৰু ইয়াতে আছে হপক, ইমান ধুনীয়াকৈ শুই আছে, ইমান মৰম লগাকৈ। এতিয়া গ'লে উঠি যাব। হপুলু শুই আছে নেকি? অ' নাই। আৰু এইটো আমাৰ খালি গালিয়ে পাৰি থাকিব। হপুলু, এইটোৱে হপুলু। আৰু এইটো আমাৰ ৰাণী। আৰু আছে এনেকুৱাই। আৰু এইখিনিতে ক'ব বিচাৰোঁ যে আমাৰ মাজত লাডুও নাই। লাডুৰ মানে ৰিচেণ্টলি ইমান সোনকালে কি হ'ল আমি নিজে ধৰিব নোৱাৰিলোঁ, মানে আমি নিজে শ্বক হৈ আছোঁ এতিয়াও। কাৰণ এদিনৰ আগতে আমাৰ ফিডিং আছিলে, তো ফিডিঙৰ মানুহখিনি আহিছে, তাক ইমান ভালকৈ খুৱাইছে আৰু খেলিয়ে আছিলে, একোৱেই প্ৰব্লেম নাছিলে। খালি তাৰ ঘূৰি থাকে, সেইটো বাৰু হৈ থাকে। আৰু তাৰ মাজে সময়ে তাৰ সেই মূৰত শ্বট পোৱাৰ কাৰণে, এক্সিডেণ্টটোৰ কাৰণে তাৰ চিজাৰ আহি থাকে মাজে সময়ে। মানে ইমান হঠাৎ হৈ যাব বুলি মানে ভাবাই নাই। তাৰপিছতে তাৰ গাটো অলপমান হালধীয়াও পৰিছে। তাৰপিছতে তাৰ ব্লাডটো একদম জিৰ' হৈ গৈছে তাৰ ব্লাডটো। তাৰপিছতে আমি ব্লাড টেষ্ট কৰালোঁ, ব্লাড ৰিপৰ্ট আহি পাইছে, ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত ব্ৰিডিং প্ৰব্লেম হৈ আছিলে, বিকজ তাৰ ব্লাড বহুত কম, সেইকাৰণে। তাৰপিছতে মানে ৰাতি হঠাৎ গুচিয়ে গ'ল। মানে সি যোনটো বেমাৰত সি আহিছিলে, সেইটো বেমাৰতে সি মানে মৰিব লগা, ইমান বেছিকৈ তাৰ এক্সিডেণ্ট হৈছিলে। এক্সিডেণ্টৰ পিছত মানে তাৰ সি মানে একদম পেৰালাইজ টাইপ হৈ গ'ল। তাৰপিছতে তাক খুৱাই দিব লাগে, তাৰ একো চেঞ্জে নাছিলে। ডক্টৰেটো মানে তাক হোপ কৰাই নাছিলে। তাৰপিছতে চেঞ্জ আহিলে, খোৱা হ'ল। তাৰপিছতে ৰাউণ্ড সেনেকৈ ঘূৰি থাকে সি। তো সেইটোও তাৰ ঘূৰা ভাল হৈ গ'ল। আৰু মাজে সময়ে খালি তাৰ চিজাৰটো মাজে সময়ে আহে। মানে কালিয়া গৈছে, সেইটো অলপমান মানে মানি ল'ব পাৰোঁ যে তাৰ এজ হৈছে, যাব দিয়াই ভাল, তাৰো মুক্তি পাইছে। কিন্তু মানে লাডু ইমান বেছি য়াং, আমাৰ কাৰণে ইমান বেছি ডিফিকাল্ট হৈ গৈছে যে বুজিবই নোৱাৰিলোঁ। আমাক ট্ৰিটমেণ্ট কৰিব সি টাইমেই নিদিলে, সেনেকুৱা নিচিনা। তো
তো সেয়ে বেয়া লাগে যে আমি আমাৰ ঘৰৰ পৰা যিমান ষ্ট্ৰেছ লৈ আহোঁ মানে ঘৰত যিমান কামৰ ভেজাল বা কি যিমান মানে আমাৰ নিজৰ পাৰ্চনেল লাইফটোত কিন্তু চেল্টাৰখনত আহিলে সিহঁতক দেখিলে ইমান বেছি ভাল লাগে সব মানে চিন্তা ভাৱ এনেকৈ ষ্ট্ৰেছবোৰ গোটেই দূৰ হৈ যায় কিন্তু সেয়ে আৰু যে হঠাৎ সিহঁতে এদিন নোহোৱা হৈ যায় আৰু তো আমাৰ কাৰণে বেছি টাফ হৈ গৈছে কাৰণ লাডু মানে বহুত হেপী আছিলে সি বহুত হেপী এতিয়া কালিয়া নাই কালিয়া বেডখনলৈ চালে বেয়া লাগে এইফালে লাডু নাই লাডু যাক আমি মানে হেৰি কি আছিলে গেটৰ পৰা সোমাই আহিয়ে তাক মাত দিওঁ লাডু 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 আৰু কালিয়াক আমি তেনেকৈ ঝুকাওঁ কালিয়া বুঢ়ী তাৰপিছতে এইফালে চুলতান গ'ল চুলতানকো ইমান ঝুকাইছিলোঁ বুঢ়া তই চেষ্টা নকৰা তই উঠিব চেষ্টা নকৰা কাৰণ সি মানে একদম চেষ্টাই নকৰে উঠিবৰ কাৰণে ঝুকাই আছিলোঁ কিন্তু এই পোৱালিকেইটা মানে হঠাৎ কেনেকৈ নোহোৱা হৈ যায় আমাৰ কাৰণে বহুত ডিফিকাল্ট হয় কাৰণ আমি আমাৰ ছেকেণ্ড ঘৰ বুলি চেল্টাৰটো ক'ব পাৰোঁ কাৰণ আমি নিজৰ ঘৰৰ পৰা ওলাই আহিয়ে ইহঁতক দেখোঁ ইহঁতৰ মাজত থাকোঁ কিন্তু যেতিয়া চেল্টাৰৰ পৰা ঘৰলৈ যোৱা টাইম হয় নহয় তেতিয়া মানে এনেকুৱা হয় যে ইহঁতক একদম মন ভৰাই চাই যাওঁ কাৰণ এদিনৰ পিছত এদিনত হঠাৎ কি হয় ধৰিব নোৱাৰোঁ যাক আজি আমি ইমান খেলি চেলি যাওঁ কিন্তু নেক্সট দিনাখন মানে কি হয় ধৰিব নোৱাৰোঁ তো সেয়ে আমাৰ কাৰণে মানে বহুত টাফ হয় কাৰণ আমি আমাৰ যোনকেইটা এনিমেলছ আছে ডগছকেইটা বা কেটছ মানে চবৰ লগতে আমি ছিংগলি টাইম স্পেণ্ড কৰোঁ চবৰে নাম দি মাতোঁ চবকে খেলাওঁ তো হঠাৎ মানে লাডুটো আনএক্সপেক্টেড মানে আমি এতিয়াও চক হৈ আছোঁ কাৰণ লাডু আমাৰ আৰু ভাইটিৰো আমাৰ কেয়াৰটেকাৰ ভাইটিৰো মানে লাডু ইজ এ ফেভৰেট তাৰ বহুত ফেভৰেট আছিল সি তাক বহুত ভাল পাইছিল আৰু সেনেকৈ তো ভাবি চাওক তাৰ কাৰণে কিমান টাফ হ'ব আমি বাৰু গধূলি যাওঁ ইহঁতক ঠিক কৰি পেলাই কিন্তু মানে ভাইটিৰ কাৰণে কিমান টাফ হ'ব যে সি দিনটো তাৰ লাইফটোৱে ক'ব গ'লে সি 2 বছৰ ঘৰত সি প্ৰায় নাযায় ইহঁতৰ কাৰণে সি কয় আৰু যে মই ঘৰত গ'লে কাৰোবাৰ মানে হেৰি হৈ যাব কিবা এটা হৈ যাব তেনেকৈ ধৰণৰ তো আমাৰ কাৰণে ইমান বেছি টাফ হৈ যায় ন এতিয়া লাডু গুচি গ'ল মই মানে ধৰিবই নোৱাৰিলোঁ কাৰণ এনি টাইম সিহঁতৰ লগতে মানে টাইমটো স্পেণ্ড কৰা যায় তো এতিয়া সেই আৰু কালিয়াও গ'ল চুলতান গ'ল মানে চুলতানটো মানে ইমান বেয়া লাগে মোৰ যেতিয়া ছানডে হয় অফ থাকে তেতিয়া মই তাক কেতিয়াবা ফোন কৰি পেলাই মোৰ মাতটো শুনাওঁ চুলতান এনেকৈ আপোনালোকক চাগে ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ তেনেকৈ মানে মোৰ বন্ধ দিনত সিহঁতৰ লগত চবৰ লগতে ভিডিঅ' কল কৰোঁ কিবা কৰোঁ কিন্তু হঠাৎ পোৱালিকেইটা এনেকৈ যেতিয়া নোহোৱা হৈ যায় নহয় আমিতো মানে কি হয় আমি এতিয়া ইহঁতে কোনোবা এটা গ'লে মানে নহয় আমি ইম'শ্যনটো ওলাইও আনিব নোৱাৰোঁ কাৰণ বেক টু বেক কিবা এটা থাকিয়ে যায় ধৰক আজি এটা ডগ ঢুকালে আমাৰ ক্ল'জ হয় কিন্তু ইমান টাইমলৈকে আমি মানে ইম'শ্যনটো ওলাবয়ে নাপাওঁ ইম'শ্যনখিনি মানে ভিতৰতে থাকি যায় যে কিবা এটা হৈয়ে যায় বা বাকী কেইটাৰ কাৰণেও ভাবিব লাগিব আৰু ৰেস্কিউ থাকে কলছবোৰ ৰেছপণ্ড কৰিব লাগে তো আমি মানে নাজানো কিমানখিনি ভগৱানে ষ্ট্ৰং কৰিছে তো আজিলৈ ইমানে আৰু এটা নেক্সট চেল্টাৰ উইকলি আপডেট লৈ লগ পাম বাই বাই কোৱা বাই